নিশ্চয়কৈ সমীৰণ লোকাৰণ্য হৈ পৰিছে, ৰঙীন হৈ পৰিছে ভট্টদেৱ সমন্বয় ক্ষেত্ৰ। কাৰণ আজিৰে পৰা অসম সাহিত্য সভাৰ পাঠশালাৰ দ্বিবাৰ্ষিক অধিৱেশন কিছু সময় পাছতে মূল দ্বাৰ মুকলি কৰা হ'ব। পোনপ্ৰথমে মুকলি কৰা হ'ব নামঘৰ, আৰু নামঘৰ মুকলি কৰাৰ পাছতে মূল যি তোৰণ আছে সেই তোৰণ মুকলি কৰা হ'ব। আমি পোনপটীয়াকৈ দৃশ্যাংশ দেখুৱাম প্ৰতিনিধি আমাৰ দৰ্শকসকলক। ভিডিঅ' জাৰ্নেলিষ্ট অৱনী বেজবৰুৱা আছে, অৱনী বেজবৰুৱাই পোনপটীয়াকৈ দেখুৱাব দৃশ্যাংশ। এয়া হৈছে মূল তোৰণ আৰু মুখ্য প্ৰৱেশদ্বাৰ। এই প্ৰৱেশদ্বাৰেৰে যিসকল সাহিত্য অনুৰাগী আহিব তেওঁলোকে ভিতৰলৈ প্ৰৱেশ কৰিব পাৰিব। ৫,০০০ বিঘা মাটিত যিহেতু এইবাৰ পাঠশালাৰ এই যি দ্বিবাৰ্ষিক অধিৱেশন, এই অধিৱেশন অনুষ্ঠিত কৰা হৈছে ভট্টদেৱ সমন্বয় ক্ষেত্ৰত। এয়া হৈছে মুখ্য প্ৰৱেশদ্বাৰ, আৰু এই যি মুখ্য প্ৰৱেশদ্বাৰ অসমৰ কাজিৰঙাৰ বিখ্যাত, পৃথিৱী বিখ্যাত যি এশিঙীয়া গড়, সেই এশিঙীয়া গড়ৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে মুখ্য তোৰণ। ইয়াত বিভিন্ন প্ৰান্তৰ পৰা সাহিত্য অনুৰাগী ইতিমধ্যে আহি উপস্থিত হৈছে। কিছু সময় পাছতে মুকলি কৰা হ'ব। আমি দেখিছোঁ খুব সুন্দৰকৈ আপোনালোকে সাজ সজ্জা কৰি আহিছে। আজিৰে পৰা এক বৌদ্ধিক জাগৰণ হ'ব পাঠশালাত। কি ক'ব বিচাৰিব ৰাইজক উদ্দেশ্যি? অসমীয়া জাতি জনগোষ্ঠীৰ, অসমত বাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীৰ সৰ্ববৃহৎ অনুষ্ঠান অসম সাহিত্য সভা। আৰু আজি অসম সাহিত্য সভাৰ এটা বিশেষ মহত্ব হ'ল অসমীয়া ভাষাই ধ্ৰুপদী ভাষা পোৱাৰ পিছত প্ৰথমখন অধিৱেশন পাঠশালাই পাব গৈ আছে, আৰু আজিৰ পৰা আৰম্ভ হ'ল। এতিয়া নামঘৰ উদ্ঘাটন কৰিব যাই আছে আমাৰ ইতিমধ্যে প্ৰধান সম্পাদক মহোদয়, আমাৰ আদৰণীয় সমিতি সম্পাদক মহোদয় গোটেইখিনি বিষয়ববী আহি পাইছে। অসমৰ ইমূৰৰ পৰা সিমূৰলৈ, অসমৰ বাহিৰৰ বিদেশৰ পৰাও আমাৰ প্ৰতিনিধিবোৰ আহি পাইছে। এতিয়া মুখ্য দুৱাৰ উদ্ঘাটন হ'ব, গোটেইখিনি উদ্ঘাটন হ'ব। এটা কথাই বিচাৰিম, ভাষা সংস্কৃতিৰ লগত জড়িত প্ৰতিজন ব্যক্তিৰ ইয়াত আহক, পাঠশালাবাসীৰ লগতে অসমবাসীক, অসম সাহিত্য সভাক আশীৰ্বাদ দিয়ক, আৰু লগতে এইখন এখন সফল অধিৱেশন হ'ব বুলি আমি আশাবাদী। সফল অধিৱেশন হোৱাৰ বাবে চৰকাৰৰ পৰাই হওক প্ৰতিজন ব্যক্তিয়ে ইয়াত উঠি পৰি লাগিছে। বিগত সময়ছোৱাত আমি ইয়াতে দেখা পাইছোঁ আপোনালোকৰ অৰিহণা ইয়াত প্ৰভূত, বিশেষকৈ সংবাদ ক্ষেত্ৰত যিখিনি জড়িত আছে তেখেতসকলে প্ৰভূত অৰিহণা যোগাই আছে ৰাইজক জনোৱাৰ ক্ষেত্ৰত। কাৰণ দ্বাৰৰ ওপৰত দ্বাৰে বহি তেওঁলোকে নিজৰ মজিয়াতে পাই আছে, মোবাইলতে পাই আছে। তো আটাইকে বিচাৰিম এইখন সভালৈ আহক, পাঠশালাত সকলো আহক। আমি ভিতৰলৈ প্ৰৱেশ কৰিম, ভিতৰৰ দৃশ্যাংশ দেখুৱাবলৈ যত্ন কৰিম প্ৰতিনিধি আমাৰ দৰ্শকসকলক। কাৰণ সুউচ্চ বেদী নিৰ্মাণ কৰা হৈছে, য'ত আচলতে এখন মূল পতাকা থাকিব, এটা চক্ৰত থাকিব ৭৭খন পতাকা, আৰু এটা চক্ৰত থাকিব ১০৮খন পতাকা। গতিকে সেই দৃশ্য আমি দেখুৱাম প্ৰতিনিধি আমাৰ দৰ্শকসকলক। ৰঙীন হৈ পৰিছে। আমি কথা পাতিবলৈ চেষ্টা কৰিম। স্বেচ্ছাসেৱীসকল আছে, আমি দেখিছোঁ আপোনালোক সকলো সাজু হৈছে। কেনেধৰণে আদৰণি জনাব ৰাইজক? হয়, আমি যথেষ্ট আগ্ৰহী অতিথিসকলক আদৰিবৰ কাৰণে। এতিয়া আলহী আহক, আমাৰ সাহিত্য সভা উপভোগ কৰক। আমি আছোঁৱে সাজু হৈ সকলোকে আদৰিবৰ কাৰণে। ভাল লাগিছে। নিশ্চয় সকলো সাজু হৈছে। আমি ভিতৰৰ দৃশ্যাংশ দেখুৱাম। ইতিমধ্যেই দ্বাৰ মুকলি কৰাৰ কাৰণে সকলো আগবাঢ়িছে, আৰু ইয়াৰ পিছতে ইয়াত যিসমূহ প্ৰদৰ্শনী আছে, বিজ্ঞান মেলা আছে। কাৰণ পোনপ্ৰথমবাৰৰ বাবে ভট্টদেৱ সমন্বয় ক্ষেত্ৰত যি পাঠশালা অধিৱেশন, এই অধিৱেশনত বাণিজ্য মেলাৰ পৰিৱৰ্তে বিজ্ঞান মেলাৰ আয়োজন কৰা হৈছে। আৰু আমি দেখুৱাম সুউচ্চ বেদী নিৰ্মাণ কৰা হৈছে, আৰু সেই বেদীটোত মাজত এখন মূল পতাকা থাকিব, যিখন পতাকা উত্তোলন কৰিব অসম সাহিত্য সভাৰ বৰ্তমানৰ যিগৰাকী সভাপতি ডক্টৰ সূৰ্যকান্ত হাজৰিকাই। আৰু মাজৰ যিটো বেদী, সেই মাজৰ বেদীত ৭৭খন যি পতাকা, সেই পতাকা উত্তোলন কৰা হ'ব। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা স্বনামধন্য যিসকল সাহিত্যিক আছে, যিসকল বিশিষ্ট ব্যক্তি আছে, সেইসকলে উদ্বোধন কৰিব সেই পতাকাসমূহ। আৰু তাৰ সমান্তৰালভাৱে কাষৰ যিটো চক্ৰ আছে, সেই চক্ৰৰ পতাকাসমূহ উত্তোলন কৰিব বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰতিনিধিসকলে। গতিকে সেই দৃশ্যাংশ দেখুৱাইছোঁ। 2 লেনযুক্ত পথ আৰু মাজত ফুলনি বাগিচা। এই 2 লেনযুক্ত পথৰ মাজেৰেই ফুলনি বাগিচাখন ৰখা হৈছে। এটা পথেৰে যিসকল সাহিত্য অনুৰাগী আহিব তেওঁলোক সোমাব, আৰু এটা পথেৰে ওলাই যোৱাৰ ব্যৱস্থা কৰা হৈছে। ৫,০০০ বিঘা মাটি আছে ভট্টদেৱ সমন্বয় ক্ষেত্ৰত। এই সমন্বয় ক্ষেত্ৰত এই ৫,০০০ বিঘা মাটিত এই ধৰণে আয়োজন কৰা হৈছে এইবাৰৰ যি দ্বিবাৰ্ষিক পাঠশালা দ্বিবাৰ্ষিক অধিৱেশন। এখন জনজাতীয় গাঁও আছে, যিখন গাঁৱত 10টা জনগোষ্ঠীৰ যিসমূহ কৃষ্টি সংস্কৃতি, যিসমূহ খাদ্য সম্ভাৰ, যিসমূহ সাজ সজ্জা, সাজ পোছাক আদি তাত প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে। তাৰ সমান্তৰালভাৱে প্ৰদৰ্শনী আছে, সেই প্ৰদৰ্শনীসমূহো ইয়াত দেখুওৱা হ'ব। গ্ৰন্থমেলা আছে, য'ত আচলতে 500তকৈও অধিক ষ্টল ইয়ালৈ আহিছে, আৰু সেই ষ্টলসমূহে কিতাপ বিক্ৰী কৰিব। আমি ভিতৰলৈ সোমাই যাম, ভিতৰৰ পৰিৱেশটো পুনৰ দেখুৱাবলৈ যত্ন কৰিম প্ৰতিনিধি আমাৰ দৰ্শকসকলক। কাৰণ কিছু সময় পাছতে নামঘৰ উদ্ঘাটন কৰা হ'ব, আৰু নামঘৰ উদ্ঘাটন কৰাৰ পাছতে যি প্ৰৱেশদ্বাৰ আছে, অৰ্থাৎ মুখ্য তোৰণ আছে, সেই তোৰণ নিৰ্মাণ কৰা হ'ব। তাৰ সমান্তৰালভাৱে যিসমূহ সাহিত্যিক আছে, বিশেষকৈ অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সভাপতি পদ্মনাথ গোহাঁই বৰুৱাৰ ইয়াত যে প্ৰতিমূৰ্তি স্থাপন কৰা হৈছে, লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰতিমূৰ্তি স্থাপন কৰা হৈছে। সেই প্ৰতিমূৰ্তিসমূহত মাল্যাৰ্পণ কৰা হ'ব। শ্বহীদ বেদী আছে, শ্বহীদ বেদীত শ্ৰদ্ধা নিবেদন কৰা হ'ব শ্বহীদসকলক উদ্দেশ্যে। গতিকে খুব সুন্দৰ পৰিৱেশ,
ৰঙীন হৈ পৰিছে পাঠশালাৰ ভট্টদেৱ সমন্বয় ক্ষেত্ৰ। আমি যিটো পথেৰে গৈ আছোঁ পথটো দেখিলে অনুমান কৰিব পাৰে প্ৰতিনিধিমূলক দৰ্শকসকলে এই পথটো প্ৰায় 1 কিলোমিটাৰ জোৰা 5000 বিঘা যিহেতু মাটি 1 কিলোমিটাৰ জোৰা এই পথ এই ধৰণে নিৰ্মাণ কৰা হৈছে অস্থায়ীভাৱে। আৰু এই পথটোৰ মাজত আছে ফুলৰ বাগিচা, খুব সুন্দৰ পৰিৱেশ। ইতিমধ্যে নামঘৰ উদ্ঘাটন কৰিবলৈ আগবাঢ়িছে। আমি নামঘৰ উদ্ঘাটনৰ পৰিৱেশ দেখুৱাবলৈ যত্ন কৰিম। ৰঙীন হৈ পৰিছে ধুতি পাইজামা সকলোৱে পিন্ধি খুব সুন্দৰকৈ সাজি কাচি ওলাই আহিছে পাঠশালাৰ লোকসকলে। তাৰ সমান্তৰালভাৱে বিভিন্ন প্ৰান্তৰ পৰা অহা সাহিত্য সভাৰ যিসকল প্ৰতিনিধি সেই প্ৰতিনিধিসকলো খুব সুন্দৰকৈ ওলাই আহিছে। সাহিত্যিকসকল আছে, বিভিন্ন প্ৰান্তৰ পৰা অহা সাহিত্যিকসকল আছে। এইবাৰ দেখিবলৈ পোৱা গৈছে যে পাঠশালাৰ যি দ্বিবাৰ্ষিক এই অধিৱেশন ব্যতিক্ৰম হ'ব সকলোৱে আশা কৰিছে। অসমৰ প্ৰতিগৰাকী লোকে আশা কৰিছে যে পাঠশালাবাসীয়ে এইবাৰ খুব সুন্দৰকৈ আয়োজন কৰিছে। তাৰ সমান্তৰালভাৱে নতুন যিগৰাকী সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামী, এগৰাকী স্বনামধন্য সাহিত্যিক ভাষাবিদ, তেওঁক আদৰিবলৈ সকলো সাজু হৈছে। কাইলৈৰ দিনটোত যি শোভাযাত্ৰা সেই শোভাযাত্ৰা কৰা হ'ব আৰু সেই শোভাযাত্ৰাত তেওঁ অংশগ্ৰহণ কৰিব। এখন পুষ্পসজ্জিত ময়ূৰ সদৃশ ৰথ আৰু সেই ৰথখনত লৈ তেওঁক আদৰণি জনোৱা হ'ব। এইধৰণে সকলো সাজু হৈছে। নামঘৰটো দেখুৱাইছোঁ প্ৰতিনিধিমূলক দৰ্শকসকলক। অৱনী বেজবৰুৱাই দেখুৱাইছে এইটো হৈছে নামঘৰ। পোনপ্ৰথমে নামঘৰ ইয়াত উদ্ঘাটন কৰা হ'ব আৰু নামঘৰত যি চৈত্য প্ৰসংগ নাম প্ৰসংগ হয় সেই নাম প্ৰসংগ ইতিমধ্যে আৰম্ভ হৈছে। মুকলি কৰাৰ পাছতে ইয়াত সকলোখিনি দৃশ্য দেখিবলৈ পোৱা যাব। ইতিমধ্যে আমি দেখুৱাইছোঁ যে এই যি নামঘৰ এই নামঘৰটো অসম চৰকাৰৰ মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়াই উদ্ঘাটন কৰিব। আমি কথা পাতিবলৈ চেষ্টা কৰিম। আমি দেখিছোঁ খুব সুন্দৰকৈ আপোনালোকে সাজি কাচি আহিছে। নামঘৰ উদ্ঘাটন হ'ব, কি ক'ব বিচাৰিব সাহিত্য অনুৰাগীসকলক? আজি ভট্টদেৱ ক্ষেত্ৰ উদুলি মুদুলি অসম সাহিত্যৰ সপ্তম পাঠশালা অধিৱেশনৰ প্ৰথম কাৰ্যসূচী নামঘৰৰ দ্বাৰ উন্মোচন। আৰু এই দ্বাৰ উন্মোচনৰ কাৰণে আমি বিশিষ্টসকলক আমন্ত্ৰণ কৰি আনিছোঁ। তেখেতসকল আহি ইতিমধ্যে নিজ নিজ আসনত অলংকৃত হৈছে আৰু আমি আশা ৰাখিম এই পবিত্ৰ নামঘৰৰ দ্বাৰ উন্মোচনৰ জৰিয়তে আমাৰ যিটো ভাৰতৰ দৰ্শন, ভাৰতীয় পৰম্পৰা, ভাৰতীয় সংস্কৃতি, এই সংস্কৃতিৰ এক শক্তিশালী আধাৰ আমাৰ পাঠশালাৰ এই সপ্তম অধিৱেশনৰ পৰা গোটেই অসম তথা ভাৰতবৰ্ষ তথা বিশ্বৰ বিভিন্ন প্ৰান্তলৈ বিয়পি পৰিব। আৰু পাঠশালাৰ এই যিটো ৰেঙনি, অধিৱেশনৰ যিটো অত্যুৎসাহী যিটো ৰেঙনি, এই ৰেঙনিয়ে সকলোকে আহ্লাদিত কৰিছে। আৰু আশা ৰাখিছোঁ অনাগত কাৰ্যসমূহ সকলো সময়তে সকলো স্থানতে যি যেনেদৰে সংস্থাপিত হ'ব, উদ্ঘাটন হ'ব আৰু সেই আটাইবোৰ কাৰ্যসূচীত সকলো প্ৰান্তৰ সৰ্বস্তৰৰ লোকৰ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে তেখেতসকলৰ আমি অংশগ্ৰহণ অতি অন্তঃকৰণেৰে বিচাৰিছোঁ। আৰু অসম সাহিত্যৰ সপ্তম পাঠশালা অধিৱেশন যাতে সফলভাৱে হয়, আমাৰ যিটো সংকল্প এই সংকল্প যাতে আমি পূৰ্ণ ৰূপত প্ৰতিষ্ঠিত কৰিব তাৰ কাৰণে আমি আশা ৰাখিছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। উদুলি মুদুলি হৈ পৰিছে। আমি দৃশ্যাংশ দেখুৱাম প্ৰতিনিধিমূলক দৰ্শকসকলক। দৃশ্যাংশ দেখিলে অনুমান কৰিব পাৰে উদুলি মুদুলি হৈ পৰিছে সমগ্ৰ পৰিৱেশ। আমি মহিলাসকল আছে তেওঁলোকৰ সৈতেও কথা পাতিবলৈ চেষ্টা কৰিম। বাইদেউ অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ। খুব সুন্দৰকৈ সাজি কাচি আহিছে সকলোৱে। উদুলি মুদুলি হৈ পৰিছে গোটেই পৰিৱেশটো, কি ক'ব বিচাৰিব আজি? নমস্কাৰ, গোটেই অসমবাসী সমূহলৈ মই আন্তৰিক শুভেচ্ছা থাকিল। এই বহুত উদুলি মুদুলি পৰিৱেশ বহুত ভাল লাগে। বহুত দিনৰ পৰা মানে অপেক্ষাত আছিলোঁ। আহি এই দিনটো পালোঁ। আকৌ চবলৈ গোটেই অসমবাসীৰ ৰাইজকে নিমন্ত্ৰণ জনালোঁ আমাৰ পাঠশালা অধিৱেশনলৈ। আৰু কি ক'ম বাৰু, ভাল লাগে। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি গ্ৰন্থমেলাৰ পৰিৱেশ দেখুৱাম। গ্ৰন্থমেলাৰ যি মুখ্য দ্বাৰ সেই দ্বাৰো কিছু সময় পাছতে মুকলি কৰা হ'ব, কাৰণ প্ৰথমতে নামঘৰ মুকলি কৰা হ'ব আৰু নামঘৰ মুকলি কৰাৰ পাছতে গ্ৰন্থমেলাৰ দ্বাৰ মুকলি কৰা হ'ব। আমি ইয়াৰ পৰাই যিহেতু বৃহৎ এটা এলেকা, প্ৰায় 5000 বিঘাৰ এটা এলেকা, গতিকে এই এলেকাটো গোটেই ঘূৰাটো সম্ভৱ নহয়। আমি ইয়াৰ পৰাই দেখুৱাইছোঁ গ্ৰন্থমেলা। সেয়া হৈছে গ্ৰন্থমেলা, য'ত আচলতে 500তকৈও অধিক ষ্টল থাকিব। বিভিন্ন প্ৰান্তৰ পৰা, অসমৰ বিভিন্ন প্ৰান্তৰ পৰা এই যি বিপণী, গ্ৰন্থ বিপণী, সেই বিপণীসমূহ ইয়ালৈ আহিব। তাৰ সমান্তৰালভাৱে মূল যিটো প্ৰেক্ষাগৃহ আমি দেখুৱাম, মূল প্ৰেক্ষাগৃহটোত 5000 মানুহ ইয়াত বহিব পাৰিব। তাত 5000 মানুহে মিটিং কৰিব পৰাকৈ সেই মূল প্ৰেক্ষাগৃহ নিৰ্মাণ কৰা হৈছে। তাৰ পিছফালে এখন জনজাতীয় গাঁও আছে, যিখন জনজাতীয় গাঁৱত 10টা জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতি দেখুৱাবলৈ যত্ন কৰা হ'ব। তাৰ সমান্তৰালভাৱে অন্যান্য প্ৰান্তত দেখিবলৈ পোৱা গৈছে বজালিহাট এখন আছে, যিখন বজালিহাটত বজালি অঞ্চলৰ পাঠশালা অঞ্চলৰ যি থলুৱা উৎপাদিত যিসমূহ সামগ্ৰী
সামগ্ৰী সেই সামগ্ৰীসমূহ উপলব্ধ হ'ব বিশেষকৈ এই পাঠশালা অঞ্চলটোত দৈ গাখীৰ নাইবা গাখীৰৰ পৰা যি ক্ৰীম তৈয়াৰ কৰা হয় পনীৰ তৈয়াৰ কৰা হয় ইয়াত বিখ্যাত আচলতে এক প্ৰকাৰ অসমৰ ভিতৰতে বিখ্যাত সেইসমূহ সামগ্ৰী ইয়াত উপলব্ধ হ'ব সেইসমূহ সামগ্ৰী বিক্ৰী কৰাৰ ব্যৱস্থা কৰা হ'ব আমি সুউচ্চ বেদীটো পুনৰবাৰ দেখুৱাবলৈ যত্ন কৰিছোঁ প্ৰতিনিধি দৰ্শকসকলক মাল্যাৰ্পণ কৰা হৈছে কেওফালে আৰু ইয়াত 3টা চক্ৰ আছে এটা চক্ৰ এখন পতাকা আছে সেই চক্ৰটোৰ পতাকাখন উত্তোলন কৰিব সভাপতিগৰাকী বৰ্তমানৰ যিগৰাকী সভাপতি ডক্টৰ সূৰ্যকান্ত হাজৰিকাই আৰু মাজৰ যিখন 770তম যিহেতু এইবাৰ অধিৱেশন গতিকে ৭৭খন ইয়াত পতাকা উত্তোলনৰ মাজৰ যিটো চক্ৰ আছে সেই চক্ৰটোত ব্যৱস্থা কৰা হৈছে আৰু শেষৰ যিটো চক্ৰ সেই চক্ৰটোত যিহেতু অসম সাহিত্য সভা স্থাপন হ'বৰ 108 বছৰ হ'ল গতিকে সেই 108 বছৰ উপলক্ষে 108খন পতাকা ইয়াত উত্তোলন কৰাৰ ব্যৱস্থা কৰা হৈছে ইতিমধ্যে আমি দেখুৱাইছোঁ যে এই যিটো 2 লেনযুক্ত পথ এই 2 লেনযুক্ত পথটো অস্থায়ীভাৱে যদিও নিৰ্মাণ কৰা হৈছে খুব সুন্দৰকৈ দুইফালে ফুল আছে সৰু সৰু গছ আছে মাজত ফুলৰ এখন বাগিচা আছে আৰু 2 লেনযুক্ত পথেৰে এফালে সোমাই যাব এফালে ওলাই অহাৰ ব্যৱস্থা কৰা হৈছে